নমস্কাৰ ভাস্কৰ জ্যোতি এষ্ট্ৰবাস্তু জ্ঞান ইউটিউব চেনেললৈ সকলোকে মই পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক এটি খুব কম সময়ৰ ভিতৰতে কেইটামান পইণ্ট ক'ব পৰাকৈ এটা ভিডিঅ' তথা এটা মই কণ্টেণ্ট বনাইছোঁ। আৰু এই কণ্টেণ্টটো মই বহুত দিনৰ পৰা দিম বুলি ভাবি আছিলোঁ, কেৱল মই অজুহাতত সময় মই মিলাব নোৱাৰাৰ বাবে মই এইটো প্ৰস্তুত কৰিব পৰা নাছিলোঁ। আজি মই আপোনালোকৰ আগত এই কণ্টেণ্টটো আনিছোঁ এই কাৰণে যে সকলোৱে আপোনালোকৰ অলপ জ্ঞানটো বাঢ়িব এই ক্ষেত্ৰত আৰু সকলোৰে বাবে সুবিধা হ'ব। মই শনি গ্ৰহৰ 1 জুলাই 2024 পৰা বক্ৰী হৈ আহিছিল। বক্ৰী হ'লে শনি গ্ৰহই পাপ প্ৰভাৱ খুব বেছি দিয়ে, ৰোগ দিয়ে, দুৰ্ঘটনা হয়, চুৰ হয়, সম্বন্ধ সম্পৰ্ক বেয়া হয়, এনেকুৱা ধৰণৰ কল কাৰখানা কৰ্মবোৰ সময়মতে হৈ নুঠে। বাট পথ হওক, চৰকাৰৰ কামেই হওক, নিজৰ কিবা সম্পত্তি লোৱাৰ ক্ষেত্ৰতেই হওক, যান বাহন লোৱাৰ ক্ষেত্ৰতেই হওক, সময়মতে হৈ নুঠে, বাধা হৈ থাকে। কিন্তু 15 নৱেম্বৰৰ গধূলি 7:50 হোৱাৰ লগে লগে 2024 বৰ্ষৰ 15 নৱেম্বৰৰ গধূলি 7:50 হোৱাৰ লগে লগে প্ৰায় 143 দিনৰ পিছত শনি গ্ৰহ মাৰ্গী গতি লৈছে, মানে সন্মুখলৈ চাই গতি কৰিছে। সন্মুখলৈ চাই গতি কৰিলে মানে পাপ প্ৰভাৱবোৰ কমি যায়, ভাল প্ৰভাৱ দিয়ে, কৰ্মত উৎসাহ বাঢ়ে, মানুহবোৰৰ সকলোৰে দিন ভাললৈ আহে, সকলোৰে কৰ্ম কৰিবলৈ এটা শক্তি পাব। কিবা যদি ৰোগো ধৰা পৰা নাছিল, ৰোগ ধৰা পৰিব ডক্তৰৰ ওচৰত। চৰকাৰ কামবোৰ হ'ব, দলং হওক, ৰাস্তা পথ হওক, বাট পথ হওক, এটা স্পীডত কাম আৰম্ভ হ'ব। মেঘ ৰাশিৰ কাৰণে কৈছোঁ, আপোনাৰ ব্যৱসায় হওক, বাণিজ্যই হওক, উপাৰ্জনৰ ক্ষেত্ৰতে হওক, ধন আয় বৃদ্ধিৰ ক্ষেত্ৰত খুব ভাল। ককায়েক ভায়েকৰ যদি আপোনাৰ কিবা ৰোগ হৈ আছিল, সেইখিনিও ভাল হ'ব। খালি আপুনি নিজৰ স্বাস্থ্যৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব। আপোনাৰ চাকৰি কৰা সকলৰো ভাল, ব্যৱসায় কৰা সকলৰো ভাল, আৰু কৰ্মখিনি এতিয়া হৈ উঠিব। খালি কেৱল নিজৰ স্বাস্থ্যৰ ওপৰত অলপ গুৰুত্ব দিব, আৰু এলেহুৱা মন এটা আহিব পাৰে নিজৰ ক্ষেত্ৰত। মই 2-3টা পইণ্টে ক'ম। আৰু বৃষ ৰাশিৰ প্ৰথমটো ৰাশি, যিটো নেকি ৰাজযোগ পাইছে কৰ্মজীৱনত, চাকৰি কৰা সকলৰো ৰাজযোগ, ব্যৱসায় কৰা সকলৰো ৰাজযোগ, ধন আহিব, কৰ্মবোৰ হৈ উঠিব, সা সম্পত্তি লোৱা। ৰাজযোগ বুলি ক'লে কি হয়, যান বাহন, সা সম্পত্তি সকলো ক্ষেত্ৰত ভাল। কেৱল সম্বন্ধ সম্পৰ্কৰ ক্ষেত্ৰত অলপ ভালকৈ চলিব। কেৰিয়াৰ ক্ষেত্ৰত ভাল, আৰু বহুতৰ নতুন চাকৰি প্ৰাপ্তি হ'ব, আৰু চাকৰি কৰা সকলৰো ভাল। মিথুন ৰাশি, ভাগ্যৰ যোগেদি ধন আহিব, ধাৰ্মিক কৰ্মৰ ক্ষেত্ৰত শুভ হ'ব। পিতৃৰ যদি স্বাস্থ্য অলপ হৈ আছিল, দুৰ্বল আছিল, পিতৃৰ স্বাস্থ্য ভাল হৈ আহিব। ব্যৱসায় বাণিজ্য, যিবোৰে কয়লা, ট্ৰেন্সপৰ্ট ইণ্ডাষ্ট্ৰী, লোহা লংকৰ, ৰাস্তা বাট বনোৱাবোৰ কৰ্ম কৰে, তেওঁলোকৰ বাবেও শুভ দিন আহিছে। কৰ্কট ৰাশি আপোনাৰ আয়ু বৃদ্ধি, স্বাস্থ্য উন্নতি, গুপ্ত বিদ্যাৰ প্ৰতি আগ্ৰহ বাঢ়িব আপোনালোকৰ। ৰিচাৰ্জ কৰা সকলৰ ভাল, যিসকলে PhD কৰিব বিচাৰে তেওঁলোকৰ ভাল দিন আহিব। কৰ্মত উন্নতি হ'ব, স্বাস্থ্যৰ উন্নতি, গুপ্ত বিদ্যাৰ প্ৰতি আকৰ্ষিত, ধন আহিব, ভাল, আয়ু বৃদ্ধি হ'ব, খুব ভাল সময় আহিছে। সিংহ ৰাশি ৰাজযোগ, কৰ্মজীৱনৰ বাবে ৰাজযোগ, ব্যৱসায় বাণিজ্য, চাকৰি কৰা সকলৰ বাবে খুব ভাল। পাৰ্টনাৰশ্বিপত যদি ব্যৱসায় কৰিছে, অলপ সাৱধান হৈ চলিব। কিন্তু মই কৰ্মজীৱনৰ বাবেহে ৰাজযোগ কৈছোঁ। যিসকল বিবাহিত, তেওঁলোকৰ পতি পত্নীৰ মাজত মনোমালিন্য হ'ব। পতি হ'লে পত্নীৰ স্বাস্থ্য বাধা, আৰু পত্নী যদি সিংহ ৰাশি হয়, স্বামীৰ স্বাস্থ্যৰ কাৰণে বাধা। কিন্তু ব্যৱসায় কৰ্মজীৱনৰ বাবে ৰাজযোগ। কন্যা ৰাশি শত্ৰু নাশ কৰিব পাৰিব, ধাৰলৈ যদি পইচা লৈছিলে ঘূৰাই দিব পাৰিব, স্বাস্থ্যৰ উন্নতি হ'ব, ধন আহিব, ধন টকা পইচা আপোনালোকৰ হাতলৈ আহিব। তুলা ৰাশি ধন আহিব, বিদ্যাৰ ক্ষেত্ৰত শুভ। প্ৰেমত যদি মনোমালিন্য হৈছিল, অলপমান শুভ ফল আহিব, বুজা পৰাৰ মাজলৈ আহিব।
কিন্তু যিসকল দম্পতি সন্তান আছে সন্তানৰ ক্ষেত্ৰত অলপমান চকু দিব আৰু সেই বিবাহিত দম্পতিৰ পত্নী আৰু স্বামীৰ মাজত অলপ মতানৈক্য চলি থাকিব পাৰে কিন্তু ধন টকা পইচা বিদ্যা এইবোৰ ক্ষেত্ৰত ভাল বৃশ্চিক ৰাশি এইটো ৰাজযোগ এই ৰাশিটো বৃষ সিংহৰ পিছত বৃশ্চিক ৰাশিটো শনিয়ে ৰাজযোগ দিব কিহত দিব যান বাহন ল'ব পাৰিব ঘৰ দুৱাৰ বনোৱাৰ পৰিকল্পনা হ'ব নতুনকৈ ঘৰ দুৱাৰ বনাব পাৰিব মাটি বাৰী কিনিব পাৰিব মানে ঘৰুৱা সম্পত্তি আপোনালোকে ল'ব পাৰিব বা নতুনকৈ কাম আৰম্ভ কৰিব পাৰিব ৰৈ যোৱা কৰ্মবোৰ হ'ব আৰু খালি মাতৃ স্বাস্থ্যৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব আৰু সম্বন্ধ সম্পৰ্কৰ ক্ষেত্ৰত সমাধান হ'ব অলপ নিজৰ স্বাস্থ্যৰ প্ৰতি সাৱধান হ'ব কিন্তু উপাৰ্জন সম্পত্তি লোৱাৰ ক্ষেত্ৰত ৰাজযোগ ধনু ৰাশি পৰাক্ৰমে কৰ্ম কৰিলে সফলতা পাব খুব ভাল যোগ ধনু ৰাশিৰ কাৰণে আপোনালোকৰ হাতলৈ ধন আহিব আপোনালোকৰ যাত্ৰা হ'ব পাৰে বায়ু যাত্ৰা হ'ব পাৰে বায়ু যাত্ৰা হোৱাৰ দিন আপোনালোকৰ খুব শুভ মংগলময় ফল পাব মকৰ ৰাশিৰো ধন টকা পইচা আহিব খালি কথা বতৰা কওঁতে যাতে আনে আঘাত নাপায় তাৰ ওপৰত গুৰুত্ব দিব ধন টকা পইচা আহিব মুখৰ যদি কিবা ৰোগ হৈছিল চকুৰ হওক দাঁতৰ হওক কাণৰ হওক বা কাৰোবাৰ চুলিৰ ক্ষেত্ৰতো যদি কিবা এনেকুৱা হেৰি হৈছিল তাৰ পৰা অলপ পৰিত্ৰাণ পাব নিজৰ পৰিয়ালৰ লগত ভালকৈ মিলি জুলি আগবাঢ়িবলৈ চাব আৰু খোৱা বোৱাত সাৱধান মকৰ ৰাশি কিন্তু ধন আহিব কুম্ভ ৰাশি চতুৰ্থটো ৰাশি হৈছে কুম্ভ ৰাশি ৰাজযোগ পাব খুব ভাল মান সন্মান ব্যৱসায় কৰ্মজীৱন নতুনকৈ চাকৰি পোৱাৰ ক্ষেত্ৰত ভাল মাইনাছ পইণ্ট দেখিছোঁ এলেহুৱা মন এটা আহিব কৰ্ম কৰিবলৈ সময়মতে কৰ্ম কৰিব মন নাযাব সেইটো ভাৱ যাতে নাহে তাৰ ওপৰত গুৰুত্ব দিব খালি আৰু এটা বস্তু বেয়া দেখিছোঁ আপোনালোকে বেলেগৰ উন্নতি দেখিলে আপোনালোকে হিংসা ভাৱটো আহিব নিদিব বাকীখিনি কিন্তু নিজৰ কাৰণে ৰাজযোগ মীন ৰাশি অলপ খৰচ হ'ব আয় যেনেকৈ হ'ব খৰচ হ'ব অভাৱত খৰচ হ'ব কাৰণ মীন ৰাশিত ৰাহু বহি আছে কোৰ্ট কাছাৰী খৰচ হ'ব পাৰে মেডিকেলত খৰচ হ'ব পাৰে কাৰোবাৰ ডিভৰ্চ কেছ চলি থাকিলে মানে খৰচ হ'ব পাৰে সেয়াই ব্যয় ভাৱত আহিছে শনি সেইকাৰণে খৰচ হ'ব পাৰে এয়াই মই থুলমূলকৈ কেইটামান পইণ্ট ক'লোঁ আপোনালোকক শনি মাৰ্গী গতি এই মাৰ্গী গতি মই ক'লোঁ 15 নৱেম্বৰ 7:50 2024 পৰা 15 নৱেম্বৰ 2024 গধূলি 7:50 পৰা 29 মাৰ্চ 2025 মাৰ্গী গতিতে থাকিব শনি গ্ৰহে ভাল ফল দিবলৈ আপ্ৰাণ চেষ্টা কৰিব যাৰ শনি ভাল বহুত ধন সম্পত্তি দি থৈ যাব এই 5-6 মাহত কিন্তু শনি গ্ৰহ ফেব্ৰুৱাৰী মাহত মাজভাগৰ পৰা মাৰ্চ মাহলৈকে অষ্টও থাকিব সেইখিনি সময়ত মই নতুনকৈ কণ্টেণ্ট বনাম কোনো ভয় কৰিবলগীয়া নাই সেইখিনি সময়ত ৰোগ বৃদ্ধি হয় বৃদ্ধ অৱস্থা বয়সৰ মানুহবোৰৰ ৰোগ বৃদ্ধি হয় নাৰ্ভৰ প্ৰব্লেম হয় বা এনেকুৱা ধৰণৰ ৰোগ হয় এতিয়া একো ভয় নাই ভাস্কৰ জ্যোতি এষ্ট্ৰবাস্তুৰ চেনেলৰ আজিৰ এই কণ্টেণ্ট আৰু এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিব মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰাই দিব মই বাস্তুশাস্ত্ৰ চাবও মানুহৰ ঘৰলৈ যাওঁ গৃহ নিৰ্মাণৰ মুহূৰ্ত দিওঁ মই মোৰ ঘৰ মৰাণত মোৰ বাস্তুশাস্ত্ৰৰ ফিজটো বেলেগ শিৱসাগৰ ডিব্ৰুগড়টো বেলেগ হয় তিনিচুকীয়া যোৰহাটতো বেলেগ হয় যিমানে দূৰলৈ যাওঁ মোৰ ফিজৰ হেৰিটো অলপ বেলেগ হয় আৰু মোক বাস্তুশাস্ত্ৰৰ কাৰণেও আপোনালোকে যোগাযোগ কৰিব পাৰে কুণ্ডলী চাবৰ বাবেও যোগাযোগ কৰিব পাৰে আৰু মোৰ এই চেনেলটোত মোৰ কণ্টেক্ট নাম্বাৰ দিয়া আছে কণ্টেক্ট নাম্বাৰতে মোক হোৱাটছএপ কৰিব পাৰে কিবা জানিবলৈ হ'লে মোক যোগাযোগ কৰিব আৰু মোৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰাই দিব আৰু চেনেলটো আপোনালোকৰ শুভাকাংক্ষীৰ মাজত ছাবস্ক্ৰাইব কৰাই দিব আজিলৈ মই শনি গ্ৰহৰ কথা ক'লোঁ থুলমূল কেইটামান বিষয় কৈ থ'লোঁ আহিবলগীয়া দিনত পুনৰ নতুন কণ্টেণ্ট লৈ আহিম ইমানতে সমাপ্ত কৰিছোঁ নমস্কাৰ